আদা, জিঞ্জাৰ। আদাৰ উপকাৰিতা, আদাৰ ঔষধি গুণযুক্ত ক্ষমতা আৰু আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত বা শাৰীৰিক আৰু মানসিক ৰোগ নিবাৰণৰ ক্ষেত্ৰত আদাৰ উপকাৰিতা। আদা আমাৰ জনসমাজৰ পৰম্পৰাগত মছলাৰ এক অন্যতম উপকৰণ। আমাৰ জীৱনত আদাৰ বহুত প্ৰয়োগ আছে। ইয়াক কেৱল মছলা হিচাপে ব্যৱহাৰ কৰাই নহয়, ইয়াক আমি প্ৰসাদৰ এক অবিচ্ছেদ্য উপাদান হিচাপেও ব্যৱহাৰ কৰোঁ আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰতো আদাৰ প্ৰচলন আমাৰ সমাজত আছে। আহক আমি জানোচোন, দেখাত তেনে সাধাৰণ বা সামান্য যেন লগা আদাই আমাৰ দৈহিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই বিষয়ে জানো আহক। আমি কোনোৱে হয়তো কোনোদিনে নভবা বা চিন্তা নকৰা বা অধ্যয়ন নকৰা 20টা ঔষধি গুণ এই আদাৰ আছে। আদাই 20টা বেমাৰত ঔষধ হিচাপে বা প্ৰতিৰোধক হিচাপে বা নিৰাময় বা উপশমকৰ্তা হিচাপে কাম কৰে। সেই আদাই কি কি উপকাৰ সাধন কৰে সেই সম্পৰ্কে আমি জানো আহক। 1 নম্বৰ, ডায়েবেটিছ ৰোগীৰ বাবে আদা অতি উপকাৰী, কাৰণ ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। 2 নম্বৰ, আদাই আমাৰ মগজু সক্ৰিয় কৰি ৰাখে আৰু তথা মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত ই সহায় কৰে। 3 নম্বৰ, আদা আমাৰ পাচন প্ৰক্ৰিয়াৰ বাবে অতি উপকাৰী। ই এনজাইমৰ দৰে কাম কৰে, অৰ্থাৎ হজম শক্তি বৃদ্ধিত সহায় কৰে। 4 নম্বৰ, আদা আঁহযুক্ত খাদ্যৰ অন্যতম হোৱাৰ বাবে ই আমাৰ খাদ্যনলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। 5 নম্বৰ, আদাই আমাৰ শৰীৰত জমা হোৱা কলেষ্ট্ৰৰেলৰ মাত্ৰা হ্ৰাস বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 6 নম্বৰ, আদাই বেক্টেৰিয়া বা ভেঁকুৰ নাশক হিচাপে কাম কৰে। আমাৰ শৰীৰৰ কাৰণে অপকাৰী বেক্টেৰিয়া বা ভেঁকুৰসমূহ নাশ কৰাত ই কাম কৰে। 7 নম্বৰ, প্ৰদাহ বা ইনফ্লেমেশ্যন ৰোধ কৰাত বা ইনফ্লেমেশ্যন শান্ত কৰাত আদাই সহায় কৰে। 8 নম্বৰ, বমি বমি ভাৱ হ'লে তাক লাঘৱ কৰাত আদাই সহায় কৰে বা বমি ভাৱ নাইকিয়া কৰে। 9 নম্বৰ, দাঁতৰ বিষ বা অন্যান্য বিষৰ পৰা উপশম দিয়ে। 10 নম্বৰ, চৰ্দি আৰু ফ্লু আদিৰ বিৰুদ্ধে যুঁজ দিয়ে বা নিয়ন্ত্ৰণ কৰে। 11 নম্বৰ, প্ৰাকৃতিক এণ্টি ইনফ্লেমেটৰী হিচাপে কাম কৰে বা এণ্টি ইনফ্লেমেটৰী হিচাপে ই আমাৰ শৰীৰটোক সুৰক্ষা প্ৰদান কৰে। 12 নম্বৰ, তেজৰ সঞ্চালন উন্নত কৰে, অৰ্থাৎ ৰক্ত সঞ্চালনত ই সহায় কৰে। 13 নম্বৰ, ৰক্তচাপ বা ব্লাড প্ৰেছাৰ কমায় বা ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 14 নম্বৰ, মহিলাৰ ঋতুস্ৰাৱজনিত কাৰণত তলপেটৰ বিষ হ'লে ই সেই বিষ নিৰাময় বা উপশমকৰ্তা হিচাপে কাম কৰে। 15 নম্বৰ, কৰ্কট বা কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। 16 নম্বৰ, আদা এবিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে খ্যাত। 17 নম্বৰ, শৰীৰৰ অতিৰিক্ত চৰ্বি দহন কৰাত বা ফেটছ বাৰ্ণ কৰাত ই সহায় কৰে। 18 নম্বৰ, আদা এবিধ এমিনো এচিড চিষ্টাইলৰ এটা ভাল উৎস, অৰ্থাৎ ই এমিনো এচিড প্ৰডাক্ট কৰে বা এমিনো এচিডৰ যোগান ধৰে। 19 নম্বৰ, আদাই হৃদস্পন্দন স্বাভাৱিক কৰি ৰাখে। আৰু 20 নম্বৰ, আদাই ব্যক্তিক মানসিক চাপৰ পৰা মুক্ত কৰি দেহ মনত সক্ৰিয়তা প্ৰদান কৰে, অৰ্থাৎ দেহ আৰু মন দুয়োটাতে ই সক্ৰিয় বা এক্টিভ কৰি ৰাখে। এইখিনি হ'ল আমি
সচৰাচৰ ব্যৱহাৰ কৰি থকা আদাৰ উপকাৰিতা বা ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।